বিপিএফ দলৰ উদ্যোগত আমাৰ 4টা 5টা 6টা প্ৰগ্ৰাম আছে। 6টা প্ৰগ্ৰাম ভিতৰত অলৰেডি আমাৰ 2টা শেষ হৈ গ'ল, নেক্সট আৰু আছে। মুঠতে যিখিনি দেখিছোঁ মানে সকলো জাতি জনগোষ্ঠী আহিছে, ৰাজবংশীও আছে, বেংগলীও আছে, বড়োও আছে, মুছলিমো আছে। অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে চবেই ওলাই আহিছে। তো এইবিলাকক চাই পেলাই আমি চিন্তা কৰিব পাৰে যে বিপিএফে ৰিজাল্টটো খুব ভাল, একদম পজিটিভ। মুঠতে আমাৰ দলৰ লগত কম্পিট কৰিব পৰা বা কণ্টেষ্ট কৰিব পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত মই আজি দেখিবলৈ পোৱা নাই। বিৰাট ভাল। মনোনয়ন পত্ৰ কেতিয়া? আমাৰ কাম্পা বৰগোহাঞিৰ যিটো মনোনয়ন পত্ৰ দাখিলৰ দিন 19 তাৰিখত, আজি 16 হ'ল, 19 তাৰিখত আমি দাখিল কৰিব। বাছ সেইখিনি। কিমানজন মানুহ থাকিব ছাৰ? নাই, আমি ইমান গেডাৰিং কৰিব বিচৰা নাই। 5-6 হাজাৰ এনেকুৱা গেডাৰিং কৰি পেলাই আমি কৰিম। ইমান হিউজ গেডাৰিং কৰিব আমি বিচৰা নাই। কৰিলেতো আমি পাৰোঁ, কিন্তু ইমান কষ্ট দিবলৈ মন নাই। আমি জাষ্ট 5-6 হাজাৰ মানুহ গেডাৰিং কৰি পেলাই মনোনয়ন পত্ৰটো দাখিল কৰিম। বাছ এইটোৱেই। আজি কিমানজন ইয়াত জইন কৰিব ছাৰ? জইনিংটো বহুত আছে, সেই তাতেও হৈছে 100 জনতকৈ বেছি হৈছে তাতেও, আৰু ইয়াতো 300+ আছে বুলি কৈ আছে। মুঠতে UPPL দলৰ অৱস্থাটো খুব বেয়া, আৰু MP নিৰ্বাচনত শেষ হোৱাৰ পিছত যিদিনা ৰিজাল্ট ওলাব সেইদিনাৰ পিছৰ পৰাই UPPL আৰু BJP ফাটাফাটি হ'ব। মানুহৰ নাম লৈ পেলাই মোক একো নুসুধিবি, লাভ নাই। মই একো নকওঁ, একো সময় নিদিম। মুঠতে আমি বিপিএফৰ পজিশ্যনটো বিৰাট ভাল। কিমান সংখ্যক ভোট লৈ? আমি 2-ৰ পৰা 3 লাখ ডিফাৰেঞ্চত আমি জিকিব।